নমস্কাৰ আৰম্ভ কৰিছোঁ দিনটোৰ তাৎপৰ্য আজি 23 জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 9 তাৰিখ আজি ভাৰতৰ পৰাক্ৰম দিৱস 1950 চনৰ আজিৰ দিনটোতে জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয় 1571 চনৰ আজিৰ দিনটোতে লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সচেঞ্জ মুকলি কৰা হয় 1897 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল 1862 চনৰ আজিৰ দিনটোতে জাৰ্মান গণিতজ্ঞ ডেভিড হিলবাৰ্টৰ জন্ম হৈছিল 1924 চনৰ আজিৰ দিনটোতে শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ জন্ম হৈছিল 1989 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত স্পেনীয় চিত্ৰশিল্পী সালভাডৰ ডালিৰ মৃত্যু হৈছিল 1976 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চিভিল ৰাইটছ আন্দোলনৰ লগত জড়িত এগৰাকী আফ্ৰিকান আমেৰিকান গায়ক আৰু অভিনেতা পল ৰবচনৰ মৃত্যু হৈছিল 1975 চনৰ আজিৰ দিনটোতে ভাৰতীয় সমাজ সংস্কাৰক গান্ধীবাদী নেতা শিক্ষাবিদ লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অমিয় কুমাৰ দাসৰ মৃত্যু হৈছিল।